সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে শাসক বিৰোধী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। বৰ্তমান মই উপস্থিত আছোঁ চামগুৰি সমষ্টিৰ বাজিয়াগাঁও পঞ্চায়তৰ অন্তৰ্গত বৰমাৰ দৈনিক বজাৰত। ইতিমধ্যে কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, য'ত চামগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ধুবুৰীৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক, যি তানজিল হুছেইনক উপ নিৰ্বাচনত বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই 26,000তকৈ অধিক ভোটত পৰাভূত কৰিছিল। কিন্তু বৰ্তমান মই বৰমাৰ কিছু সাধাৰণ ৰাইজৰ লগত উপস্থিত আছোঁ। তেওঁলোকৰ মনোভাৱ জানিবৰ বাবে চেষ্টা কৰিম। আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে তাক লৈ মই এই মুহূৰ্তত কিছু সাধাৰণ লোক আছে, তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? নিৰ্বাচন আহি আছে, মাজত মাত্ৰ কেইটামান দিন বাকী। আপোনালোকে কি বিচাৰে? কোনখন চৰকাৰ আপোনালোকে বিচাৰে? আমি বিচাৰো, প্ৰথমতে আমি বিজেপি চৰকাৰ বিচাৰো আমি, কাৰণ যোৱা 26ত আমাৰ দীপ্লুৰঞ্জন শৰ্মা 26,000 ভোটত কংগ্ৰেছক তানজিল হুছেইনক পৰাস্ত কৰিছে। এইবাৰ প্ৰায় 25,000 ভোটক পৰাস্ত কৰিব। কিন্তু বিৰোধীয়ে কৈ থাকে যে এই চৰকাৰখনে সংখ্যালঘুক অত্যাচাৰ কৰি আহিছে বুলি। নাই, কাক কৰিছে? যিবিলাকে মানে এই বাংলাদেশী বুলি যে কৈছে, যে মাটি বিটি নাই, চৰকাৰী মাটিত বসবাস কৰিছে, ঘৰ বাৰী বান্ধিছে, সিহঁতকে উচ্ছেদ কৰিছে। আমাক উচ্ছেদ কৰিব পাৰিব জানো? দেউতাৰ সম্পত্তিতে আমি বসবাস কৰি আছো, ঘৰ বান্ধিছো আমি। পাট্টামাৰিতে আমি ঘৰ বান্ধি আছো। আমাকে কৈছে নেকি কোনোদিন যে উচ্ছেদ কৰি? না কৰিছে নেকি? তেনেকুৱাই মানে এইটো চাব, মানে বাদ কালেতো বাদ এটা দুটা পৰিবই। এই যে মাজত চৰকাৰী মাটিত মানে 1 বিঘা বা আধা বিঘা মাটিত মানে ঘৰ বান্ধি আছে পাট্টামাৰিত, সেইবিলাকৰ লগতে উচ্ছেদ কৰিছে। কিন্তু সেইটো মেটাৰ নহয়। আমাৰ কথা হ'ল কি, মানে বিজেপিৰ চৰকাৰ চলি আছে। বহুত দেশত মানে হাই কাজিয়া মানে দাঙ্গা হাঙ্গামা চলি আছে, যুদ্ধ বিৰতি চলি আছে, কিন্তু আমাৰ ভাৰতবৰ্ষত নাই, শান্তিৰে চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বত আৰু অসমত মামা বুলি ক'ব লাগিব, হিমন্ত বিশ্ব শৰ্মা দেৱৰ তেখেতৰ নেতৃত্বত আমাৰ অসমতে শান্তিভাৱে চলি আছে। বহুত ৰাস্তা ঘাট আঁচনি বুলি ক'লে মানে এতিয়া কি ক'ম আৰু কেইটা ক'ম, আঁচনি পাইছো মানে, আৰু মানে এই ভেদাভেদ নাই যে আমি মুছলমান, আমাক নিদিওঁ বুলি বা এটা কম দিছে বুলি এইটো আমি ক'ব নোৱাৰিম। আজিৰ দিনত ৰোজা মুখত লৈ পেলাই আমি কৈ আছো সমানে দিছে, আমি পাই আছো, আমি ৰাইজকো দি আছো, জনসাধাৰণকো দি আছো। হয়, নিশ্চয়কৈ। আৰু মোৰ লগত কিছু লোক আছে, তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? ইতিমধ্যে কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰাৰ্থিত্ব দিছে। চাওক, এইটোতো আমি আগতে গম পাওঁ যে ৰকিবুল হুছেইনৰ ল'ৰাই পাব, কাৰণ কংগ্ৰেছত এইটো আপোনাৰ লবিকেন্দ্ৰিক ৰাজনীতি চলি আহে। বাপেকৰ পুতেকৰ নাতিয়েক, তেনেকুৱা আমাৰ সমষ্টিটো তেনেকুৱা হৈছে। নুৰুল হুছেইন মন্ত্ৰী আছিলে, বা পুতেক ৰকিবুল হুছেইন মন্ত্ৰী হৈছে, এতিয়া ল'ৰাক দিছে। তাৰমানে ইয়াত বেলেগ মানে কংগ্ৰেছত বেলেগৰ কোনো স্থান নাই। এতিয়া আপোনাৰ যিটো ল'ৰাক আমাক কংগ্ৰেছৰ কেণ্ডিডেট দিছে, কংগ্ৰেছটোৰ নামটো বহুত ডাঙৰ, কিন্তু যিটো ল'ৰাক দিছে সেইটো ল'ৰাটো বহুত ভোটত ফেইল কৰিব। এবাৰ চামগুৰি ৰাইজে বুজাই দিব যে আচলতে দলক ভোট নিদিয়ে, কেণ্ডিডেটক প্ৰাৰ্থীকহে ভোট দিয়ে। আৰু এইবাৰ আপোনালোকে কাক প্ৰাৰ্থী হিচাপে বিচাৰিছে? চামগুৰি আমাৰ ধৰক কংগ্ৰেছৰতো প্ৰাৰ্থী তালিকা ঘোষণা হ'লেই, এইটো অপৈণত প্ৰাৰ্থী এজন দিছে। গতিকে আমাৰ বেলেগ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ আপোনাৰ যিকোনো এজন প্ৰাৰ্থী, আমাৰ মুজিবুৰ ৰহমানে হওক বা নাজিৰ হুছেইনক, কাক দিয়ে যাকেই নিদিয়ক, কিন্তু বিৰোধীত যিমানবিলাক আপোনাৰ প্ৰাৰ্থী থাকিব, এই তানজিল হুছেইনতকৈ ভাল প্ৰাৰ্থী থাকিব, তেওঁলোকৰ পৰা আমি বাছি আমি ভোট দিম এইবাৰ। হয়, নিশ্চয়কৈ। আচলতে তেওঁলোকে যিকোনো এজন প্ৰাৰ্থীক দিলেও কিন্তু ইয়াত জয় হ'ব বুলি তেওঁলোকে মত পোষণ কৰিছে। আৰু কিছু মোৰ লগত লোক আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। নিৰ্বাচন আহি আছে, কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? সাধাৰণ নিৰ্বাচনটো আহিছে যেতিয়া ৰাইজৰ এটা প্ৰস্তুতি থাকিব। গতিকে সময়ত যেতিয়া অধিসূচনা হ'ব তেতিয়া আচলটো ওলাব। ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত কি ক'ব? তানজিল হুছেইনটো যোৱা নিৰ্বাচনতে হাৰিছে। এতিয়া যদি নিৰ্বাচন সমাগত আহে তেতিয়া আমি তাৰ লক্ষণটো বুজি পাম কি হ'ব। কিন্তু মোৰ এটা অনুমান এইবাৰো হাৰিব যেন লাগে। আপোনালোকে এইখন চৰকাৰ, যিখন চৰকাৰ বৰ্তমান চলি আছে, সেই চৰকাৰৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট? কাম কাজত সন্তুষ্ট আমি, কাৰণ যথেষ্ট কাম হৈছে।
চহৰত কাম হৈছে, গাঁৱৰ যিবিলাক চেণ্টাৰ আছে এইবিলাকতো বহুত ভাল কাম হৈছে, গাঁৱতো কাম হৈছে, ৰাস্তা ঘাটৰ কাম হৈছে, গতিকে উন্নয়নৰ ক্ষেত্ৰত ভাল। হয়, নিশ্চয়কৈ এয়া আছিল চামগুৰি সমষ্টিৰ বৰমা দৈনিক বজাৰ। এই দৈনিক বজাৰ স্থানীয় লোকসকলে মত পোষণ কৰিছে যে তেওঁলোকে পুনৰবাৰ বিজেপি চৰকাৰ হোৱাটোৱে বিচাৰিছে। বিজেপি চৰকাৰ বিচাৰিছে, চামগুৰি সমষ্টিৰ বিধায়কগৰাকীও বিজেপিৰ পৰা হোৱাটোৱে তেওঁলোকে বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।